৭২ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ ৪টা দিন বাকী আৰু খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত পেৰেডৰ অনুশীলন চলি আছে। আমি দৃশ্যসমূহ দেখুৱাব বিচাৰিছোঁ। যিহেতু ৪টা দিন মাজত বাকী আছে, গতিকে পেৰেডৰ অনুশীলন চলি আছে আৰু যিহেতু 12টাকৈ গোটে যি পেৰেডৰ অনুশীলন চলি আছে আৰু ITBP SSBকে ধৰি পেলাই CRPF আৰু বীৰাংগনা আৰু NCCৰ কেডেটসকলে যি খানাপাৰা খেলপথাৰত অনুশীলন চলি আছে আৰু যি 19 তাৰিখৰ পৰা তেওঁলোকে খানাপাৰাৰ এই খেলপথাৰত অনুশীলন কৰি আছে। যিহেতু এবাৰ কোভিডৰ কাৰণে কিছু নীতি নিৰ্দেশনা আছে আৰু যিকেইটা গোটে ইয়াতে অনুশীলনত ভাগ ল'ব, গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ভাগ ল'ব, সেইকেইটা গোটেই কোভিড টেষ্ট কৰাটো বাধ্যতামূলক আৰু তেওঁলোকে যিহেতু কালিলৈ তেওঁলোকৰ কোভিড টেষ্ট কৰোৱা হ'ব আৰু কোভিড টেষ্ট কৰোৱা তেওঁলোকৰ চাৰ্টিফিকেট লগত থাকিব লাগিব। আৰু যিহেতু খানাপাৰা খেলপথাৰত এইবাৰ বিশেষ লোকক প্ৰৱেশ কৰিবলৈ দিয়া নহয়, কম সংখ্যক লোককহে প্ৰৱেশ কৰিবলৈ দিয়া হ'ব আৰু যিসকল লোক প্ৰৱেশ কৰিব, যিসকল লোকে গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিব, তেওঁলোকেও কোভিডৰ চাৰ্টিফিকেট তেওঁলোকৰ লগত থাকিব লাগিব, কোভিড টেষ্ট কৰাব লাগিব। আৰু কোভিডৰ নীতি নিৰ্দেশনাৰ কাৰণে তেনেধৰণৰ বিদ্যালয় মহাবিদ্যালয়ৰ যি ছাত্ৰ ছাত্ৰীসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ নকৰে, কেৱল NCC কেডেটসকলে অংশগ্ৰহণ কৰিব। আৰু এইদৰে যি CRPF, ITBP আৰু SSBৰ জোৱানসকলৰ লগতে অসম আৰক্ষীৰ জোৱানসকলেও আৰু যি বীৰাংগনাসকলেও অনুশীলনত ভাগ লৈছে। আৰু যিহেতু 4টা দিন বাকী আছে, গতিকে নিৰাপত্তাৰ ক্ষেত্ৰতো মহানগৰী বিভিন্ন কটকটীয়া কৰা হৈছে আৰু যি খানাপাৰা খেলপথাৰত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগতে এই অনুশীলন কাৰ্যসূচী চলি আছে। আৰু যিহেতু 19 তাৰিখৰ পৰা প্ৰতিদিনাই পুৱাৰ ভাগতে অনুশীলন কৰি থকা হৈছে আৰু কিছু সময় পূৰ্বে স্নিফাৰ ডগেৰে খানাপাৰা যিখন খেলপথাৰ, সেই খেলপথাৰ নিৰীক্ষণ কৰি থকা হৈছে আৰু প্ৰতিদিনেই যাতে কোনো ধৰণৰ যাতে নিৰাপত্তাজনিত সমস্যা হ'ব নোৱাৰে তাৰ কাৰণে পৰীক্ষা কৰি থকা হৈছে। আৰু যিহেতু 26 জানুৱাৰী তাৰিখে ৰাজ্যপালে পতাকা উত্তোলন কৰিব, গতিকে যি পেৰেডৰ অনুশীলন, সেই অনুশীলন চলি আছে। আৰু এইদৰেই খানাপাৰা যি খেলপথাৰত পুৱাৰে পৰা অনুশীলন চলি আছে আৰু 12টাকৈ গোটে ইতিমধ্যে অনুশীলনত ভাগ লৈছে। 3টাকৈ চেণ্ট্ৰেল কামাণ্ডাৰ গ্ৰুপ আছে আৰু অসম আৰক্ষীৰ নেতৃত্বত সকলো অনুশীলন চলি আছে আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগতে অনুশীলন কাৰ্যসূচী হৈ আছে। যিহেতু কোভিডৰ নীতি নিৰ্দেশনা আছে আৰু মই পুনৰবাৰ কৈছোঁ যে যিকেইটা গোটে ইয়াত অংশগ্ৰহণ কৰিব, প্ৰতিটো কামাণ্ডাণ্টে, প্ৰতিটো কেডেটে কোভিড চাৰ্টিফিকেট বাধ্যতামূলক আৰু তেওঁলোকে কোভিড টেষ্ট কৰোৱা হ'ব, তেওঁলোকক কোভিডৰ চাৰ্টিফিকেট থাকিব লাগিব। আৰু যি গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ভাগ ল'ব, গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ দিনটোত যি এই খানাপাৰা খেলপথাৰত উপস্থিত থাকিব, তেওঁলোকেও কোভিড টেষ্ট কৰাটো বাধ্যতামূলক আৰু কোভিডৰ চাৰ্টিফিকেট থাকিব লাগিব। আৰু এইদৰেই খানাপাৰা খেলপথাৰত অনুশীলন চলি আছে আৰু নিৰাপত্তাৰ দিশটোতো সকলো কটকটীয়া ব্যৱস্থা কৰা হৈছে। অসম আৰক্ষীৰ ফালৰ পৰা বিভিন্ন ধৰণৰ নিৰাপত্তা, মহানগৰীত বিভিন্ন ধৰণৰ ব্যৱস্থা কৰা হৈছে। খানাপাৰা খেলপথাৰতো কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। স্নিফাৰ ডগেৰে কেইবাবাৰো দিনৰ ভাগত কেইবাবাৰো খানাপাৰা খেলপথাৰ নিৰীক্ষণ কৰা হয় আৰু এইদৰেই যি খানাপাৰা খেলপথাৰৰ 26 জানুৱাৰীৰ কাৰণে যি প্ৰস্তুতি, সেই প্ৰস্তুতি চলি আছে।